বিষ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাহ যাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰৌ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চাপিলে নিউ ইয়াৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে কঙালীকো চেপিছে অসমীয়া জাতি আজি কোন দিশে অসমীয়া জাতি বাৰু কোন দিশে অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য এই গীতটোৰ দৰে জাতিৰ মাটিৰ গান গাই জাতিটোক একত্ৰিত কৰা ৰাজীৱ শদিয়া আমাৰ মাজত আৰু নাই হয়তো আপোনালোকে নিউজে পত্ৰ সকলোতে পাইছে এজন গণশিল্পী এটি মানৱ সম্পদ শদিয়াৰ এপাহি সৎফুল পলকতে আমি হেৰুৱাই পেলালো হয়তো কোনেও ভবাই নাছিল ইমান সোনকালে যে তেখেত এই পৃথিৱীৰ পৰা গুচি যাব পাৰিব বুলি ৰাজীৱ শদিয়া নামেৰে যাৰ পৰিচয় আছিল তেখেতৰ নামটোৰ দ্বাৰাই আমাৰ ভিতৰুৱা এই শদিয়া চহৰখনিক শদিয়া গাঁওখনিক শদিয়া মহকুমাটিক হয়তো বহুতে জানিব পাৰিছিল চিনিব পাৰিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পাছতে শদিয়াত ৰাজীৱ শদিয়াই একমাত্ৰ আছিল এজন বিপ্লৱী কণ্ঠৰ শিল্পী তেখেতো আছিল শদিয়াৰে আৰু আমিও হৈছো শদিয়াৰে গতিকে তেখেতক লৈ আমি বহুত গৌৰৱ অনুভৱ কৰিছিলো কিন্তু হঠাৎ এই খবৰটোৱে হঠাৎ সকলোকে কন্দুৱাই তেখেত এই অসমখনিৰ পৰা আঁতৰি অজান দেশলৈ গুচি গ'ল তেখেতে আমাৰ অসমখনিক লৈ আমাৰ জাতিটোক লৈ যিবিলাক গীত গাইছিল সেই সকলোবিলাকে আজিৰ তাৰিখত প্ৰযোজ্য আজিৰ তাৰিখত খাপ খোৱা যেনে তেখেতে গোৱাৰ দৰে পশ্চিমৰ বতাহ যাক পূবলৈ বলিছে অৰ্থাৎ পশ্চিমীয়া যিবিলাক সভ্যতা যি কলা সংস্কৃতি আজি সেইবিলাকক আমাৰ অসমৰ মানুহে আয়ত্ত কৰি আমাৰ কলা সংস্কৃতিক আঁতৰাই পেলাইছে আজি অসমৰ সৰু ডাঙৰ বিয়াবিলাক চাব আগৰ নীতি নিয়ম পুৰণি নীতি নিয়ম নাই বিয়াৰ দিনা কইনাৰ হাতত জেতুকা গুছি মেহেন্দি আহিল বহু বিয়াত ঢোল পেপা বজাই ফূৰ্তি নকৰে ডাঙৰ ডাঙৰ ডিজে বক্স আনি ফূৰ্তি কৰিবলৈ ললে খাদ্যৰ ক্ষেত্ৰত থলুৱা খাদ্য পাবলৈ নোহোৱা হল বিৰিয়ানী পোলাও সেইবোৰ ব্যৱহাৰ কৰিব ধৰিলে তাকে এই সকলোবোৰ আজি পশ্চিমীয়া কালচাৰবিলাক আজি অসমীয়া থলুৱা বিয়াত প্ৰযোজ্য হল হয় ছাৰ অতীতৰ যি মেজিৰ উৎসাহ যি উদ্দীপনা যি ফূৰ্তি ভেলাঘৰ বনোৱাৰ যি মাদকতা আজি সেয়া হেৰুৱাই পেলাইছো আমি পিঠা পনাৰ মাত্ৰাটো কমি গল দৈ কৰবাতে থাকি আহিলে আজিৰ তাৰিখত মিলি থকা ৰাজীৱ শদিয়াই কি কোৱা নাছিল অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও ইংৰাজীও নুফুটে মুখত মামী পাপা বুলি মাতিলেহে ভাল লাগে আই পিতাই নিশিকাও লাজত আজি এইটো ট্ৰেণ্ড বাঢ়িব ধৰিলে আই পিতাই বুলিনো আজি কোনে কয় মা দেউতা বুলি কোৱাৰো পৰিমাণটো কমি গল ডেডি মামী পাপা এইবোৰ জানো পশ্চিমীয়া কালচাৰ নহয় 100% হয় তেখেতে মৃত্যুৰ পূৰ্বে আৰু কিছুমান কথা কৈ গল আমি আমাৰ জাতিটোৰ হকে প্ৰতিবাদ কৰো আমাৰ জাতি ৰক্ষা কৰিব লাগে বুলি প্ৰতিবাদ কৰো কিন্তু আমি কি কৰিছো নিজৰ জাতি নিজৰ ভাষাটোক ৰক্ষাৰ পৰিৱৰ্তে আমি ইংৰাজী মাধ্যমত আমাৰ ল'ৰা ছোৱালীক পঢ়াবলৈ লৈছো যাৰ বাবে অসমীয়া কোৱাটো বা অসমীয়া লিখাটো সিহঁতৰ বাবে টান হৈ পৰে আমাৰ ল'ৰাই হিন্দী ইংৰাজী সকলো জানিব লাগিব কিন্তু প্ৰধান ভাষাটো হৈছে আমাৰ অসমীয়া আমাৰ ল'ৰা ছোৱালীকে যদি আমি অসমীয়া ভাষাটো ভালকৈ নিশিকাও লিখিবলৈ যদি ভালকে নিশিকাও তেন্তে আমাৰ অসমীয়া ভাষা আমাৰ অসমীয়া জাতিটো কেনেকৈ ভৱিষ্যতে এটা শক্তিশালী জাতি ৰূপে শক্তিশালী ভাষা ৰূপে থিয় দিব এনেকৈ অসমবাসী ৰাইজক বুজনি দি নিজৰ কণ্ঠৰ দ্বাৰা সংগীত পৰিবেশন কৰি হঠাৎ অজান দেশলৈ গুচি গল তেখেত আজি বিশেষকৈ আমাৰ ইয়াত নাই কোনো ভোগালীৰ উৎসাহ আনন্দ উল্লাস ভোগালীৰ ভোগ ৰৈ গল কেৱল এটা যেন হৃদয় বিদাৰক দিন আৰু নিশা হয় ছাৰ আৰু তেনেকে আজি কৈ থকা চাগে নহবগে ক্লাছটো আমি ইমানতে খতম কৰি দিওঁ যিহেতু বিহু আছিল আৰু খবৰটো জনাব আছিল সেইবাবে অলপ আৰু জাষ্ট এনেই উপায়টো নাই গাইছ তেন্তে নেক্সট এখন বঢ়িয়া ৰচনা লৈ
অহাৰ প্ৰতিশ্ৰুতিয়ে আজিৰ ক্লাছটো ইমানত আমি খতম কৰি দিছো Go and gun, do the done.